এফালে ৰাজ্যৰ ৩ জিলাত প্ৰলয়ংকাৰী বান, আনফালে নগাঁৱত কৃষি পথাৰত খৰাং। খেতি কৰিবলৈ নাই পৰ্যাপ্ত পানী। মেচিনেৰে পানী দি কঠীয়া ৰুইছে এতিয়া কৃষকে। বৰষুণৰ অভাৱত নগাঁৱৰ ঠায়ে ঠায়ে খৰাঙে লৈছে ভয়াৱহ ৰূপ। কৃষিভূমিত চিৰাল ফাট মেলিছে আৰু সেইবাবে চিন্তিত হৈছে কৃষকসকল। হাতীচুং, কাছমাৰী, ৰাইডঙিয়া, বটদ্ৰৱা আৰু জুৰিয়াত কৃষকে কৰিছে হাহাকাৰ। কৃষিভূমিত পানী যোগানৰ কোনো ব্যৱস্থা নথকাৰ অভিযোগ কৰিছে কৃষকে আৰু তেওঁলোকে এতিয়া বিপদত পৰিছে এই সময়ত। কাৰণ বৰষুণ একেবাৰে কম আৰু সেইবাবে তেওঁলোকে কঠীয়া সিঁচিব পৰা নাই আৰু সেই লোকসকলে এতিয়া তেওঁলোকে মেচিনেৰে পানী দি কঠীয়া ৰুবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু চাৰিওফালে কেৱল খৰাং আৰু খৰাঙৰ বাবে এতিয়া এইসকল কৃষক বিমূৰত পৰিছে। কি আছে হয় পানীটো আছেনে বাৰু? পানী নাই, বৰিঙে দি পানী দিব লগা হৈছে। আগতো তেনেকুৱা হয় নেকি? নহয়, আগতো যোৱা বছৰ তেনেকৈ হৈছে। পানী নাই, এইবাৰ পানী নাই। এতিয়ালৈকে শাওণ মাহো পাৰ হ'ব। শাওণ মাহ পাৰ হ'ব আজিকালি কওঁতে। ঠিক আছে, এইবাৰ কিমানমান ৰুইছে মাটি? এতিয়া বৰ্তমান 400 বিঘামান লগোৱা হৈছে আৰু এনেকৈ পানী দি দি। হয় হয়। কৃষি মানে যি এগ্ৰিকালচাৰ মানুহতো কোনো ইয়াত অহাই নাই। নাই কোনো অহা নাই ন? নাই ইমান নাই নহয়, ইয়াৰ মেচিন দিহে কৰিবলগীয়া। কিমানমান কৰিছে এবাৰ? বেছি কৰা নাই, 5 বিঘা 6 বিঘা কৰিছে। এতিয়া এগ্ৰিকালচাৰ মানুহ কোনোবা আহিছে নেকি? নাই এতিয়ালৈকে অহা নাই। কোনো অহাই নাই। কিবা দিছেনে সাৰ চাৰ কিবা কিবি? নাই, একো পোৱা নাই। একোৱেই পোৱা নাই, চব নিজৰ পকেটৰ পৰা। এতিয়া আগতে পানী হয় নহয়? আগতে হয়, আগতে বহুত পানী। ৰুবই নোৱাৰি, কঠীয়া তল যায়গৈ। এতিয়া মেচিন দি কৰিছা নেকি? মেচিন দি কৰিছে। কৃষকৰ মানে কোনো ইয়াত নাই। এফালে ৰাজ্যৰ ৩ জিলাত প্ৰলয়ংকাৰী বান, আনফালে নগাঁৱত কৃষি পথাৰত খৰাং। খেতি কৰিবলৈ নাই পৰ্যাপ্ত পানী। মেচিনেৰে পানী দি কঠীয়া ৰুইছে এতিয়া কৃষকে। বৰষুণৰ অভাৱত নগাঁৱৰ ঠায়ে ঠায়ে খৰাঙে লৈছে ভয়াৱহ ৰূপ। কৃষিভূমিত চিৰাল ফাট মেলিছে আৰু সেইবাবে চিন্তিত হৈছে কৃষকসকল। হাতীচুং, কাছমাৰী, ৰাইডঙিয়া, বটদ্ৰৱা আৰু জুৰিয়াত কৃষকে কৰিছে হাহাকাৰ। কৃষিভূমিত পানী যোগানৰ কোনো ব্যৱস্থা নথকাৰ অভিযোগ কৰিছে কৃষকে আৰু তেওঁলোকে এতিয়া বিপদত পৰিছে এই সময়ত। কাৰণ বৰষুণ একেবাৰে কম আৰু সেইবাবে তেওঁলোকে কঠীয়া সিঁচিব পৰা নাই আৰু সেই লোকসকলে এতিয়া তেওঁলোকে মেচিনেৰে পানী দি কঠীয়া ৰুবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু চাৰিওফালে কেৱল খৰাং আৰু খৰাঙৰ বাবে এতিয়া এইসকল কৃষক বিমূৰত পৰিছে। কি আছে হয় পানীটো আছেনে বাৰু? পানী নাই, বৰিঙে দি পানী দিব লগা হৈছে। আগতো তেনেকুৱা হয় নেকি? নহয়, আগতো যোৱা বছৰ তেনেকৈ হৈছে। পানী নাই, এইবাৰ পানী নাই। এতিয়ালৈকে শাওণ মাহো পাৰ হ'ব। শাওণ মাহ পাৰ হ'ব আজিকালি কওঁতে। ঠিক আছে, এইবাৰ কিমানমান ৰুইছে মাটি? এতিয়া বৰ্তমান 400 বিঘামান লগোৱা হৈছে আৰু এনেকৈ পানী দি দি। হয় হয়। কৃষি মানে যি এগ্ৰিকালচাৰ মানুহতো কোনো ইয়াত অহাই নাই। নাই কোনো অহা নাই ন? নাই। ইমান নাই নহয়, ইয়াৰ মেচিন দিহে কৰিবলগীয়া। কিমানমান কৰিছে এবাৰ? বেছি কৰা নাই, 5 বিঘা 6 বিঘা কৰিছে। এতিয়া এগ্ৰিকালচাৰ মানুহ কোনোবা আহিছে নেকি? নাই এতিয়ালৈকে অহা নাই। কোনো অহাই নাই। কিবা দিছেনে সাৰ চাৰ কিবা কিবি? নাই, একো পোৱা নাই। একোৱেই পোৱা নাই, চব নিজৰ পকেটৰ পৰা। এতিয়া আগতে পানী হয় নহয়? আগতে হয়, আগতে বহুত পানী। ৰুবই নোৱাৰি, কঠীয়া তল যায়গৈ। এতিয়া মেচিন দি কৰিছা নেকি? মেচিন দি কৰিছে। কৃষকৰ মানে কোনো ইয়াত নাই।